নমস্কাৰ, মোৰ নাম শ্ৰীমতী তৰালী গগৈ। মই একাদশ শ্ৰেণীৰ ছাত্ৰী। বিকশিত ভাৰত বিল্লাথন 2025ৰ অধীনত আমাৰ এক প্ৰচেষ্টা হৈছে স্থানীয় সম্পদক বজাৰমুখী কৰা। আমি অসমৰ এখন অতি ভিতৰুৱা অঞ্চলৰ ছাত্ৰ ছাত্ৰী। আমি গ্ৰামাঞ্চলৰ পৰিৱেশত প্ৰায় কিছুমান স্থানীয় সম্পদ প্ৰত্যক্ষ কৰি আহিছোঁ। আমি এনে বহু ব্যক্তিক প্ৰত্যক্ষ কৰিছোঁ যিসকলে স্থানীয় সম্পদসমূহক জীৱিকাৰ পথ হিচাপে অৱলম্বন কৰিছে। বাঁহ, বেত, ৰেচন আদি স্থানীয় সম্পদবোৰৰ সৈতে চহকী এই বহুতো গ্ৰামাঞ্চল আজিও আমি দেখিবলৈ পাওঁ। আজি আমি লৈছোঁ সততে পোৱা বাঁহেৰে বিভিন্ন বস্তু উৎপাদন কৰাৰ এক প্ৰচেষ্টা। দৈনন্দিন জীৱনত বাঁহেৰে নিৰ্মিত বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰি কিদৰে আমি মানুহৰ বাবে ভাবুকিৰ সৃষ্টি কৰা প্লাষ্টিকৰ অভাৱ পূৰণ কৰিব পাৰোঁ, তাৰ বাবে বহুতো প্ৰচেষ্টা হাতত লোৱা হৈছে। স্থানীয় সম্পদ হিচাপে বাঁহ বেতক ব্যৱহাৰ কৰি বজাৰমুখী ধাৰণাৰে আৰু ব্যৱহাৰ উপযোগী ধাৰণাৰে আমি আগবাঢ়িব বিচাৰোঁ।